কেনেকৈনো কওঁ ভাইটিক কথাটো মই একো ভাবিয়ে পোৱা নাই। ভাইটি শুনচোন কথা এটা। আজি যে তোৰ মোক ভাইটি বুলি মাতিবলৈ মন গ'ল, কথাটো কি? তোৰ লগত কথা এটা আছিলে কাৰণে তোক মাতিছোঁ। কি হ'ল, তই বেয়া পাইছ নেকি? নাই নাই, কিয় বেয়া পাম? মই অলপ আচৰিতহে হৈছোঁ। ইমান দিনৰ মূৰত তই মোক ভালদৰে ভাইটি বুলি মাতষাৰ দিছ। মনটো কিবা এটা ভালো লাগি গৈছে। মোক তই ভালদৰে ভাইটি বুলি মতা বহুত দিনেই হ'ল। কেতিয়াবা আগৰ দিনবোৰলৈ বৰকৈ মনত পৰে। তোৰ বাৰু মনত পৰেনে? সেইবিলাক অতীতৰ কথা এতিয়া বাদ দে। হেৰি নহয়, মোক অলপমান টকা লাগিছিল। অঁ হয় নেকি? কিয় বা লাগে তোক পইচা? কিয় বাদ দে, কিবা এটা দৰকাৰ হৈছে সেইকাৰণে তোক খুজিছোঁ। আৰু মইতো কোনো ধাৰ খোজা নাই, তোৰ পৰা পাব লগা পইচাখিনিহে মই বিচাৰিছোঁ। মোৰ পৰা পাব লগা পইচা? এইবিলাক তই কি কথা কৈছ? মই বুজি পোৱা নাই। মইনো তোৰ পৰা ক'ত পইচা ল'লোঁ? কিয় তই পাহৰি গ'লি নেকি? তোৰ বিয়াৰ সময়ত মোৰ কিমান টকা খৰচ হৈছিল সেইবোৰ জানো তই হিচাপ ৰাখিছিলি? তোৰ বিয়াৰ নামত মই লাখ টকা খৰচ কৰিছিলোঁ আৰু সেইকাৰণে তাৰ আধা অংশ মোক ঘূৰাই দিব লাগে। কি তোক সেইখিনি পইচা ঘূৰাই লাগে? মইতো তোক তেতিয়া জোৰ কৰা নাছিলোঁ। আৰু তই মোক ককাইক হিচাপে সেইখিনি সহায় কৰাটো তোৰ কৰ্তব্য আছিল, তোৰ দায়িত্ব আছিল। দাদা তই এইবিলাক কি কথা কৈছ? দিনে দিনে তই সম্পৰ্কবোৰ পাহৰি যাবলৈ লৈছ। ফুৰিবলৈ যোৱাৰ নামত তই মোক সহায় কৰা পইচাখিনি ওলোটাই খুজিছ। তই এবাৰ ভাবি চাইছনে তই কি কৰিবলৈ গৈ আছ? তই মোক লেচন দিব নালাগে। মই কি কৰিবলৈ গৈ আছোঁ সেইটো মই নিজে জানো নহয়। ভাল বেয়া বিচাৰ কৰিব মই জানো। আৰু সোনকালে মোক টকাখিনি ঘূৰাই দিবি। দাদা তই কিন্তু ভাল বিবেচনা কৰা নাই। তই কৈছ, মই মানি লৈছোঁ, ভাল বেয়া বিচাৰ কৰিব তই জান। কিন্তু এইটো ক্ষেত্ৰত তোৰ কিন্তু বিচাৰটো ভুল হৈছে বুলি মই কওঁ। দাদা হিচাপে তই দায়িত্ব পালন কৰিছিলি মোৰ বিয়াৰ সময়ত। আৰু দেউতা নথকাৰ কাৰণে তই মোক দুপইচা দি সহায় কৰিছিলি। আৰু এতিয়া সাধাৰণ ফুৰিবলৈ যোৱাৰ নামত তই মোক পইচা বিচাৰিছ। এনেই যদি বিচাৰিলিহেঁতেন একো কথা নাছিলে, কিন্তু তই মোক বিয়াৰ নামত খৰচ কৰা পইচাৰ আধা অংশ বিচাৰিছ। সেই কথাটোতহে মই দুখ পালোঁ। হ'ব তোৰ লেকচাৰ বন্ধ কৰ। তই মোক এতিয়া ইম'চনেলি ব্লেকমেইল কৰিব নালাগে। ঠিক আছে, মই যেনে তেনে তোৰ টকাখিনি ঘূৰাই দিম। আৰু এটা কথা শুনি ল দাদা, তোৰ লগত আজিৰ পৰা মোৰ সম্পৰ্ক একো নাই। আজিৰ পৰা তই মোৰ দাদা নহয়। আৰু আজিৰ পৰা মই তোৰ মা নহয়। মা তুমি এইবিলাক কি কথা কৈছা? অঁ মই সঁচা কথাকেই কৈছোঁ। তই আৰু মোক কেতিয়াও মা বুলি নামাতিবি। দেউতা নোহোৱাৰে পৰা মই তহঁতক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ। কিমান কষ্টৰে তহঁতক ডাঙৰ দীঘল কৰিছিল সেইটো কেৱল মইহে বুজি পাওঁ। আজিলৈকে তহঁতি মোৰ এই কষ্টটো অনুভৱ কৰিব নোৱাৰিলি। সৰুৰে পৰা মই তহঁতক অকণো অভাৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিছিলোঁ। ভাবিছিলোঁ দুটাই ল'ৰা মিলা প্ৰীতিৰে থাকিবি। কিন্তু কি হ'ল চাচোন। তহঁতি দুটাই মিলা প্ৰীতিৰে থকাটো দূৰৰেই কথা, ইটোৱে সিটোৰ মুখামুখি হ'লেই কাজিয়া কৰা হ'লি। এই মাকজনীয়ে এইবোৰ দেখি শুনি কেনেকৈ জীয়াই থাকিব কচোন? তহঁতিয়েই ক। আজিৰ পৰা তহঁতি আৰু এই মানুহজনীক কেতিয়াও দেখা নাপাবি। মই মোৰ সিদ্ধান্ত লৈছোঁ। মই অনাথ আশ্ৰমলৈ গুচি যাম। তহঁতক যেতিয়া মই বুজাব নোৱাৰিলোঁ, ভৱিষ্যতেও আৰু তহঁতক মই বুজাব নোৱাৰিম। তহঁতৰ এইবিলাক চাই মই থাকিব নোৱাৰিম। তহঁতি তহঁতৰ ভাগে থাক আৰু মই মোৰ ভাগে থাকিম। ৰ'বা, তুমি এনেকৈ যাব নোৱাৰা নহয়। তুমি আমাক এৰি এনেকৈ যাব নোৱাৰা। ক'ত যাব বিচাৰিছা তুমি? তোৰ কাৰণে হৈছে দাদা, যা তই মাক ৰখাগৈ। তই যাবলৈ নিদিবি দাদা। মায়ে তোৰ কাৰণে বহুত কষ্ট পাই আছে। প্লিজ দাদা, তোৰ মই ভৰিত ধৰিছোঁ, তই আৰু মাক কষ্ট নিদিবি। যা তই ৰখাগৈ মাক। মা নাযাবা। মা মোৰ ভুল হৈ গ'ল। মই আৰু কেতিয়াও কাজিয়া নকৰোঁ। মই ভাইটিৰ লগত মিলা প্ৰীতিৰে থাকিম। মা নাযাবা আমাক এৰি থৈ। ৰ'বাচোন, শুনি যোৱা, মোৰ কথাটো শুনি যোৱা। মা নাযাবা। মা তুমি ক'তো নাযাবা। মা তুমি আমাক এৰি থৈ ক'তো যাব নোৱাৰা। মা মোৰ ভুল হৈ গ'ল। মোক মাফ কৰি দিয়া। এবাৰ মাফ কৰি দিয়া। মা আমাৰ ভুল হৈ গ'ল। আমাক মাফ কৰি দিয়া। তুমি চিন্তা নকৰিবা মা। আমি তুমি কোৱাৰ ধৰণেই থাকিম। আমি সদায় মিলা প্ৰীতিৰে থাকিম মা। আমি কেতিয়াও কাজিয়া নকৰোঁ। কিন্তু তুমি আমাক এৰি থৈ নাযাবা মা। তহঁতি মোক মানসিকভাৱে বহুত কষ্ট দিলি, যাৰ কাৰণে মই এইখন ঘৰ এৰি যাবলৈ বাধ্য হৈছোঁ। তোমাক কথা দিছোঁ, আমি আৰু কেতিয়াও কাজিয়া নকৰোঁ। তুমি কষ্ট পাব পৰা কাম আমি একোৱেই নকৰোঁ মা। কিন্তু প্লিজ মা, আমাক এৰি থৈ নাযাবা ক'তো। মা, দাদাই তোমাক কথা দিছে নহয়। তুমিয়ে যদি এনেকুৱা কৰা তেনেহ'লে কেনেকৈ হ'ব মা? ৰাহুল, শুনিছোন কথা এটা। এই সময়ত তুমি কি কথা ক'বলৈ আহিলা? ৰাহুল, তুই পাগল হৈছ নেকি? যাব খুজিছে যাবলৈ দিয়া। ভালহে, মা গ'লে কিমান ভাল হ'ব। আৰু শুনা, মাটি বাৰীবিলাক দুভাগ কৰি থৈ যাবলৈ কোৱা। তুমি জোৰ কৰি কিয় ৰখাই আছা? বৰ অকৰা দেই তুমি। বাবলি, তুমি ঠিকেই কৈছা। ৰাহুল বৰ অকৰাও। সি কথাবোৰ একেবাৰে বুজিকেই নাপায়। তুমি চিন্তা কৰিব নালাগে। এই মাটি সম্পত্তিবিলাক মই অতি সোনকালেই ভাগ বতৰা কৰি দিম। আৰু ৰাহুল, তই বাবলিয়ে যি কৈছে তাকেই কৰ। মোৰ কথা তই চিন্তা কৰিব নালাগে। মা ৰ'বা, মোৰ কথা কেইটামান শুনি লোৱা। এইখন ঘৰৰ পৰা তুমি ওলাই যাব নালাগে।
ওলাই যাব লাগিব এই বাবলি। ৰাহুল, তুমি এইবিলাক কি কথা কৈছা? তুমি মোক কেনেকৈ সাহস কৰিলা এই ঠাইৰ কথা ক'বলৈ? অঁ, তুমি থকাৰ কাৰণে এইখন ঘৰত অশান্তি হৈ আছে, যাৰ কাৰণে আজি মা এইখন ঘৰ এৰি যাব লগা হৈছে। তোমাৰ কথা মতে গৈ গৈ মই মোৰ সম্পৰ্কবিলাক পাহৰি পেলালোঁ নিজৰ ভাইটি, নিজৰ মাকজনীক। খালি তোমাৰ আশা, তোমাৰ সপোন, এইবিলাকৰ পিছত মই দৌৰি দৌৰি ভাগৰি পৰিছোঁ। ৰাহুল, তুমি এইবিলাক কি কথা কৈছা? ৰাহুল, তুমি মোক এইখন ঘৰৰ পৰা উলিয়াই পঠাইছা। মই ক'ত যাম? মই কি কৰিম? ৰাহুল, তুমি কিয় এনেকুৱা কৰিছা? প্লিজ, এনেকুৱা নকৰিবা। কৰিবলৈ বাধ্য হৈছোঁ বাবলি। এবাৰ ভাবি চোৱা, এবাৰ তুমি নিজক সুধি চোৱা, মই কিয় কৰিবলৈ বাধ্য হ'লোঁ। তোমাৰ কাৰণে কিমান কি কৰা নাছিলোঁ, কেৱল তোমাৰ সুখ বিচাৰিছিলোঁ। কিন্তু তুমি মোৰ এবাৰ সুখৰ কথা ভাবি চাইছিলানে? এবাৰো নাভাবিলা। তোমাৰ কাৰণে মই মোৰ মা ভাইটিক পাহৰি গৈছিলোঁ সিহঁতৰ লগত থকা মোৰ সম্বন্ধবোৰ। এইবিলাক চব তোমাৰ কাৰণে হৈছে বাবলি। সেইকাৰণে এতিয়াই তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। ৰাহুল, তুমি এইবিলাক কি কথা কৈছা? তুমি তোমাৰ জীৱনৰ পৰা মোক আঁতৰাই পঠিয়াইছা। প্লিজ ৰাহুল, তুমি এনেকুৱা কেতিয়াও কৰিব নোৱাৰা। ৰাহুল, প্লিজ তুমি এনেকুৱা নকৰিবা। প্লিজ মা, আপুনি ৰাহুলক এবাৰ বুজাওকচোন। মোক ক্ষমা কৰি দিয়ক মা। প্লিজ ৰাহুলক এবাৰ বুজাওক। প্লিজ ভাইটি, মোক মাফ কৰি দিয়া। মোৰ ভুল হৈ গ'ল। প্লিজ দাদাক এবাৰ বুজোৱাচোন। ৰাহুল, মোক তুমি মাফ কৰি দিয়া। মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মই সকলোৰে লগত মিলা প্ৰীতিৰে থাকিম। প্লিজ ৰাহুল, এবাৰলৈ মোক মাফ কৰি দিয়া না। দাদা, তই মাফ কৰি দে বৌয়ে আৰু এনেকুৱা নকৰোঁ বুলি কৈছে নহয়। এইবাৰলৈ তই বৌক ক্ষমা কৰি দে। সম্বন্ধবোৰ গঢ়িবলৈ বৰ টান, কিন্তু ভাঙিবলৈ 1 মিনিটো নালাগে। গতিকে তহঁতি কথাবোৰ অকণমান ভাবি চিন্তি চাবি। ৰাহুল, তই এইবাৰলৈ তাইক মাফ কৰি দে। তাই নাজানি নুশুনি ভুল কৰিছিল বুলি ভাবি ল। আৰু আজিৰে পৰা ভালদৰে তহঁতি মিলা প্ৰীতিৰে থাকিবি বুলি মই আশা কৰিলোঁ। তুমি হৈছা ঘৰখনৰ ডাঙৰ বোৱাৰী, গতিকে তোমাৰ দায়িত্ব বেছি। ঘৰখনৰ সকলোৰে মাজত মিলা প্ৰীতিৰে সম্বন্ধবোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত তুমিয়ে আগভাগ ল'ব লাগিব। গতিকে আজিৰ পৰা সকলোৰে মাজত মিলা প্ৰীতিৰে ঘৰখন যাতে শান্তিৰে থাকে, তাৰ ক্ষেত্ৰত তুমি আগভাগ ল'বা বুলি আশা কৰিলোঁ। তুমি মোক ভুল নুবুজিবা। তোমাক মই অত্যন্ত ভাল পাওঁ কাৰণেই তুমি কোৱা প্ৰতিটো কথাই মানি গৈছিলোঁ। মাজে মাজে ভয় হৈছিল কিজানি তোমাক হেৰুৱাই পেলাওঁ। ইমানেই ভাল পাইছিলোঁ যে তোমাক অকণমান সময় হেৰুৱাৰ কথাও মই ভাবিব পৰা নাছিলোঁ। আজিৰ পৰা তুমি ভাল বাবলিজনী হৈ উঠিব লাগিব। ৰাহুল, মই তোমাক কথা দিছোঁ, আজিৰ পৰা মই সঁচাকৈয়ে ভাল হ'ম। যদি কেতিয়াবা ভুল হয় তেতিয়া তুমি মোক শুধৰাই ল'বানে ৰাহুল? নিশ্চয় শুধৰাই ল'ম, কিয় নল'ম। অঁ, আপোনালোক মানে ইয়াত আছে। মই আকৌ আপোনালোকক ভাত খাবৰ কাৰণে চিঞৰি আছিলোঁ। ভাত কেতিয়াবাতে উলিয়ালোঁ। আহক, ঠাণ্ডা হৈ যাব। খাই লখি ভাত। বৌ, আহা ভাত খাই লোৱাহি। অঁ, তুমি মতা আমি গমেই নাপাওঁ। কিবা এটা কথা আলোচনা কৰি আছিলোঁ। বল ভাতকেইটা সকলোৱে ধুনীয়াকৈ মিলিজুলি খাই ল'মগৈ।